কেনেকৈ পৰমাত্মাৰ সৈতে আপুনি কানেক্ট হ'ব পাৰিব? পৰমাত্মাক আপুনি কেনেকৈ পাব পাৰিব? পৰমাত্মাক সহজতে পোৱাৰ কিবা উপায় আছেনে? ভগৱানক কোনজন মানুহে লাভ কৰে? কোনজন মানুহে ভগৱানৰ দৰ্শন পায়? আজিৰ এই ভিডিঅ'টোত আজি আমি এনেকুৱা কিছুমান কথা আলোচনা কৰিম যিবোৰৰ বিষয়ে জানিবলৈ সদায় আপোনাৰ মনটো উৎসুক হৈ থাকে। পৰমাত্মাক পাবৰ কাৰণে গোটেই দিনটো পূজা প্ৰাৰ্থনা কৰিব লাগিব নে এবাৰ কৃষ্ণ নাম ল'লেই আপুনি পৰমাত্মাক পাব পাৰিব? পৰমাত্মাক আজি আপুনি লগ পাব পাৰিব এই ভিডিঅ'টোৰ মাজেৰে। আজি আমি আপোনাক এনেকুৱা কেইটামান গুপ্ত কথা শিকাই দিম যিকেইটাৰ জৰিয়তে আপুনি পৰমাত্মাৰ দৰ্শন পাব পাৰিব। ৰাতি শোৱাৰ পূৰ্বে আপুনি ভগৱানক কি ক'ব লাগিব সকলো থাকিব এই ভিডিঅ'টোত। বিশ্বাস কৰক, এই কৌশলকেইটাৰে ময়ো পৰমাত্মাৰ দৰ্শন পাইছোঁ। সেইবাবে আজি আমি আপোনাক এনে কিছুমান কথা ক'ম যিখিনিয়ে আপোনাৰ জীৱনটো সম্পূৰ্ণৰূপে সলাই পেলাব। আপুনি যদি দুখৰ সৈতে যুঁজ দি আছে, আপুনি যদি সমস্যাৰ সৈতে যুঁজ দি আছে, সকলোবোৰ আজি নোহোৱা হৈ যাব, কাৰণ আজি আপুনি পৰমাত্মাৰ দৰ্শন পাব। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। কোনজন মানুহে পৰমাত্মাৰ দৰ্শন পায়? কোনজনক ভগৱানে সহায় কৰে? দিনটোৰ অন্তত ভগৱানক কোনবোৰ কথা আপুনি ক'ব লাগিব সকলো আছে এই ভিডিঅ'টোত। কেৱল আপুনি শেষলৈকে চাব। আপোনাৰ যদি ভগৱানৰ পৰা কিবা এটা পোৱাৰ ইচ্ছা, তেন্তে সেয়া কেৱল আপুনি বিচাৰিলেই নহ'ব, বা সেয়া আপুনি বিচাৰিব নালাগে। আপুনি ভগৱানৰ পৰা যিটো কামনা কৰিছে সেইটো আপুনি প্ৰত্যক্ষভাৱে ভগৱানৰ পৰা ল'ব পাৰিব। বিশ্বাস হোৱা নাই চাগে? নিবিচৰাকৈ ভগৱানে আপোনাক দিবনে? আপুনি ল'ব জানিব লাগিব, তেতিয়া ভগৱানে আপোনাক দিবলৈ বাধ্য হ'ব। এটা বন্ধ কোঠাত আপুনি যদি সূৰ্যৰ পৰা পোহৰ বিচাৰে, তেন্তে কিবা লাভ হ'ব জানো? বন্ধ কোঠাটোত আপুনি বিচাৰিলেও সূৰ্যদেৱে আপোনাক পোহৰ দিব নোৱাৰে। হাজাৰ আপুনি হাতজোৰ কৰি সূৰ্যদেৱক প্ৰাৰ্থনা নকৰক কিয়, বন্ধ কোঠা এটাত সূৰ্যদেৱে আপোনাক পোহৰ দিব নোৱাৰে। আপুনি সূৰ্যদেৱৰ পৰা পোহৰ পাবৰ কাৰণে সেই বন্ধ কোঠাটোৰ দুৱাৰ খিৰিকী খুলি দিব লাগিব, তেতিয়াহে আপোনাৰ গাত সূৰ্যৰ কিৰণ পৰিব। পোহৰ আছে, কিন্তু আমি দুৱাৰ খিৰিকী বন্ধ কৰি ৰাখিছোঁ, সেইবাবে পোহৰে আমাক স্পৰ্শ কৰিব পৰা নাই। আপুনি যেতিয়াই খিৰিকীখন খুলি দিব, তেতিয়াই ৰ'দ আহি আপোনাৰ গাত পৰিব, পোহৰ আহি আপোনাৰ গাত পৰিব। পৰমাত্মা জ্ঞানৰ সাগৰ, সৰ্বশক্তিমান। পৰমাত্মা বিৰাজমান হৈ আছে, পৰমাত্মা কনষ্টেণ্ট হৈ আছে। আপুনি তেওঁক মোক দিয়ক বুলি ক'ব নালাগে। আমি আমাৰ স্থিতি তেনেকৈ বনাব লাগিব যাতে আমাৰ সংযোগটো পৰমাত্মাৰ সৈতে হয়। যদি আপুনি ভগৱানৰ সৈতে সংযোগটো স্থাপন কৰিব নোৱাৰে, তেন্তে আপুনি নিশ্চিতভাৱে ভগৱানৰ পৰা একোৱেই নাপায়। যেনেদৰে বন্ধ কোঠাটোত আপুনি ৰ'দ বা পোহৰ বিচাৰি হাহাকাৰ কৰিলেও নাপায়, তাৰ কাৰণে আপুনি দুৱাৰ বা খিৰিকীখন খুলিব লাগিব। ইয়াতো কথাটো তেনেকুৱাই। মোবাইল ফোনটোৰ কথাই ভাবকচোন। হাতত মোবাইল ফোনটো লৈ ভগৱানক প্ৰাৰ্থনা কৰি থাকিলে মোবাইল ফোনটোলৈ চাৰ্জ আহিব জানো? নাহে। তাৰ কাৰণে চাৰ্জাৰডাল আপুনি বৰ্ডখনত কানেক্ট কৰিব লাগিব। যদি আপুনি সংযোগ স্থাপন কৰিব নোৱাৰে, জীৱনভৰ পূজা প্ৰাৰ্থনা কৰিও যদি আপুনি শক্তি বিচাৰি থাকে, ক'ৰ পৰানো শক্তি পাব? পৰমাত্মাই আমাক কি দিব পাৰে? শক্তি, শান্তি, পবিত্ৰতা আৰু প্ৰেম, মৰম, ভালপোৱা। সেইখিনি পাবৰ কাৰণে তেওঁৰ সৈতে আপুনি সংযোগটো স্থাপন কৰিব জানিব লাগিব। তেওঁৰ সৈতে আপুনি কানেক্ট হ'বৰ কাৰণে কোনো ধৰণৰ বেলেগ বিধি, সময়ৰ প্ৰয়োজন নাই। আপুনি খোজকাঢ়ি গৈ থাকোঁতেও তেওঁৰ সৈতে আপুনি কানেক্ট হ'ব পাৰে। যিকোনো সময়তে আপুনি পৰমাত্মাক স্মৰণ কৰিব পাৰে। তাৰ কাৰণে কোনো ধৰণৰ বিশেষ সময় নাথাকে। এতিয়া আপুনি জানি লওক, পৰমাত্মাৰ সৈতে সংযোগটো স্থাপন কৰাৰ পূৰ্বে আপুনি নিজকে কি কৰিব লাগিব। সদায় শোৱাৰ সময়ত বিচনাতেই এই কামটো যদি আপুনি কৰিব পাৰে, তেন্তে আপুনি বহুত বেছি শুভফল লাভ কৰিব। দিনৰ দিনটো আপুনি ব্যস্ত থাকে, মই বুজিছোঁ। দিনৰ সময়ছোৱাত আপোনাৰ অসংখ্য কাম কাজ, সেইবাবে আপুনি দিনত পৰমাত্মাক বিচৰা ধৰণেৰে স্মৰণ কৰিব নোৱাৰিব পাৰে। কিন্তু দিনটোৰ সমস্ত কাম কাজ কৰি আপুনি যেতিয়া নিশা
বিছনাখনত শুবলৈ ল'ব, শোৱাৰ পূৰ্বে আপুনি পৰমাত্মাৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে। আৰু যদি আপুনি নিশাৰ ভাগত পৰমাত্মাৰ সৈতে সংযোগ স্থাপন কৰাটো আপোনাৰ অসুবিধা আছে, আৰু যদি আপোনাৰ সোনকালে উঠাৰ অভ্যাস আছে, তেন্তে ব্ৰহ্ম মুহূৰ্ততো আপুনি পৰমাত্মাক স্মৰণ কৰি নোপোৱাখিনি পাবলৈ চেষ্টা কৰিব পাৰে। তাৰ কাৰণে আপুনি কি ক'ব লাগিব, কি কৰিব লাগিব, এতিয়া আপোনাক আমি বুজাই ক'বলৈ চেষ্টা কৰিম। বিছনাখনত শুই গোটেই শৰীৰটো বিছনাখনত এৰি দিয়ক। দিনটোৰ যিমান ভাগৰ আছে সকলো একাষৰীয়া কৰক। দিনটোৰ যিমান কথা বতৰাই আপোনাৰ মন মগজুত ক্ৰীড়া কৰি আছিল, সেই সকলোবোৰ একাষৰীয়া কৰি চকুহাল মুদি দিয়ক। চকুহাল মুদি নিজেই নিজক কওক, মোৰ মন সম্পূৰ্ণৰূপে শান্ত, মোৰ মন মোৰ নিয়ন্ত্ৰণত চলি আছে, মোৰ জীৱনত চাৰিওফালৰ পৰা কেৱল সুখেই সুখ, মই সদায় সুখত আছো, মই শক্তিশালী, মই দুৰ্বলী নহয়, মোৰ সম্পূৰ্ণ শৰীৰ ঠিকে আছে, ভগৱান মোৰ লগত আছে, ভগৱানৰ আশীৰ্বাদ মোৰ লগত আছে, মোৰ মন সম্পূৰ্ণৰূপে স্থিৰ হৈ আছে। এনেদৰেই প্ৰথমে আপুনি নিজৰ মনটোক স্থিৰ কৰি ল'ব লাগিব। তাৰপিছত এনে কিছুমান কথা আছে যিবোৰ আপুনি পৰমাত্মাৰ সৈতে পাতিব লাগিব। পৰমাত্মাক আপুনি কি ক'ব লাগিব সেয়া এইবাৰ আপোনাক ক'বলৈ ওলাইছোঁ। যিজন ভগৱানকে আপুনি পূজা প্ৰাৰ্থনা কৰে, যিজনেই আপোনাৰ ইষ্ট দেৱতা, 5 মিনিট তেওঁৰ সৈতে আপুনি কথা পাতিবলৈ চেষ্টা কৰক। 5টা কথা প্ৰতিদিনেই আপুনি পৰমাত্মাক কোৱা আৰম্ভ কৰক। পৰমাত্মাই আপোনাক নিশ্চয় দৰ্শন দিব। পৰমাত্মাৰ সৈতে আপুনি এই কথাখিনিৰ মাজেৰে কানেক্ট হ'ব পাৰিব। পৰমাত্মাৰ সৈতে এই 5টা কথা পতাৰ পিছত আপুনিও আপোনাৰ অন্তৰখনত এক অদ্ভুত শক্তি অনুভৱ কৰিব পাৰিব। বিভিন্ন আশা আকাংক্ষাৰে আপোনাৰ মন ভৰি পৰিব। আপোনাৰ মনত যিবোৰ নিৰাশা আছিল সেইবোৰ আশালৈ পৰিৱৰ্তন হ'ব। আপুনি কিবা এটা কৰিবলৈ অদ্ভুত সাহস পাব। আৰু চাব, এই 5টা কথা পৰমাত্মাৰ সৈতে পতাৰ পিছত আপুনি প্ৰতিদিনেই নিজকে সুখী যেন অনুভৱ কৰিব। আপোনাৰ মনত থকা সকলো অৱসাদ, টেনশ্যন, ডিপ্ৰেশ্যন সকলো লাহে লাহে নোহোৱা হৈ যাব। যেতিয়া আপোনাৰ মনটো পজিটিভ হৈ পৰিব, আপোনাৰ মনোকামনাও পূৰ্ণ হ'ব, কাৰণ ঈশ্বৰৰ আশীৰ্বাদ আপুনি নিশ্চিতভাৱে লাভ কৰিব। চকুহাল মুদি দিয়ক, এটা দীঘলকৈ উশাহ লওক। আমি যি ক'ম সেয়া আপুনিও নিজেই উচ্চাৰণ কৰি যাওক। প্ৰথমে আপুনি ভগৱানক অৰ্থাৎ পৰম পিতা পৰমেশ্বৰক ধন্যবাদ দিব। হে পৰম পিতা পৰমেশ্বৰ, তোমাৰ কৃপাত আজি মই জীৱিত হৈ আছোঁ, মই ভালে আছোঁ, মোৰ লগত মোৰ পৰিয়ালো কুশলে আছে, আমি সকলো আনন্দতে আছোঁ, মই প্ৰসন্ন তোমাৰ কৃপাত। আজি মই পেট ভৰাই ভোজন কৰিছোঁ, মোৰ থাকিবলৈ এডোখৰ ঠাই আছে, মূৰৰ ওপৰত এখন চালি আছে, দিনটোৰ সমস্ত ভাগৰ নিবাৰণ কৰিবলৈ মোৰ ওচৰত এখন বিচনা আছে। সেইবাবেই তোমাক মই ধন্যবাদ জনাইছোঁ প্ৰভু। এই সকলোবোৰ তোমাৰেই কৃপা। পৰম পিতা পৰমেশ্বৰৰ সৈতে এতিয়া তেওঁলোকৰ কথাও পাতক, যিসকলে আজিৰ দিনটোত আপোনাৰ লগত বেয়া কৰিলে। তেওঁলোকৰ কথাও পাতক, যি আপোনাক কঠোৰ বাক্যবাণেৰে, কঠোৰ ভাষাৰে অন্তৰত আঘাত দিলে। যিজনে এনেকুৱা কিছুমান কামৰ দ্বাৰা আপোনাক দুখ দিলে, তেওঁৰ কথাও আপুনি পৰমাত্মাক কওক। সেইবোৰলৈ মনত পেলাই আপুনি পৰম পিতা পৰমেশ্বৰক কওক, হে প্ৰভু, হে দীনমণি, হে পৰমাত্মা, আজি মোৰ লগত এওঁলোকে এনেকুৱা ধৰণৰ কিছুমান কৰ্মকাণ্ড কৰিলে, যাৰ কাৰণে গোটেই দিন মই বহুত বেছি দুখত আছোঁ। হে প্ৰভু, তেওঁলোকৰ কাৰণেই আজি মই বহুত বেছি কষ্ট অনুভৱ কৰিলোঁ। তাৰ পিছতো পৰমাত্মা, মই কিন্তু ভাগৰি পৰা নাই, কাৰণ তেওঁলোককো তুমিয়েই সৃষ্টি কৰিছা। তেওঁলোকৰ যিমান সামৰ্থ্য আছে তেওঁলোকে সিমানখিনিয়েই কৰিলে। তেওঁলোকক তুমিয়েই শক্তি দিছা। তুমি তেওঁৰ লগত ভালেই কৰা বা বেয়াই কৰা সেই বিষয়ে মই ক'বলৈ নাযাওঁ, কিন্তু মই তোমাৰ সন্মুখত অন্তৰৰ পৰাই তেওঁলোকক ক্ষমা কৰি দিছোঁ, যিসকলে আজিৰ দিনটোত মোৰ লগত বেয়া কৰিলে, মোক দুৰ্ব্যৱহাৰ কৰিলে, যাৰ কথাত মই আজি অন্তৰত আঘাত পালোঁ। হে প্ৰভু, মই অন্তৰৰ পৰাই তেওঁলোক সকলোকে ক্ষমা কৰি দিছোঁ, আৰু মই তোমাৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ, তুমিও তেওঁলোকক তেওঁলোকৰ এই কাণ্ডৰ বাবে ক্ষমা কৰি দিয়া।
ইয়াৰ পিছত আপুনি কাইলৈৰ কাৰণে মানে আহিবলগীয়া দিনটোৰ কাৰণে পৰমপিতা পৰমেশ্বৰক প্ৰাৰ্থনা কৰক। হে পৰমপিতা পৰমেশ্বৰ, মই তোমাৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ আহিবলগীয়া কাইলৈ দিনটো যাতে মোৰ বাবে ভাল দিন হয়। কাইলৈও যাতে মই সুখী হৈ থাকোঁ, কুশলে থাকোঁ, প্ৰসন্ন হৈ থাকোঁ আৰু আনকো যাতে মই প্ৰসন্ন কৰি ৰাখিব পাৰোঁ, তাৰ বাবে তুমি মোক আশীৰ্বাদ দিয়া। কাইলৈ যাতে ঘৰতেই মই এমুঠি অন্ন পাওঁ, কাইলৈ যাতে মই কাৰো লগতে বেয়া কোনো কামেই কৰিবলগীয়া নহয়, কাৰো যাতে মই অহিত চিন্তা কৰিবলগীয়া নহয়, সেই শক্তিৰ আশীৰ্বাদ দিয়া পৰমাত্মা। মোৰ প্ৰাৰ্থনা তুমি স্বীকাৰ কৰা। এতিয়া আপুনি সেইবোৰ কাৰ্যক স্মৰণ কৰক। কেতিয়াবা যদি আপুনি কাৰোবাৰ লগত বেয়া কৰিছিল, জানি বুজি কাৰোবাক যদি দুখ দিছিল, পৰমপিতা পৰমেশ্বৰৰ ওচৰত সেইখিনিৰ কাৰণেও আপুনি ক্ষমা খোজক। মোৰ সৈতে একেলগে কওক, হে পৰমপিতা পৰমেশ্বৰ, মই নিজৰ কৰ্তব্য নিৰ্বাহনৰ কাৰণে অতীতত যদি কিবা ভুল কাৰ্য সম্পাদন কৰিছিলোঁ, কাৰোবাক যদি মই অন্তৰত আঘাত দিছিলোঁ, মোৰ কথাই যদি কাৰোবাক কষ্ট দিছিল, মই আজি তোমাৰ সন্মুখত আঁঠু লৈ সেই ভুলৰ কাৰণে ক্ষমা বিচাৰিছোঁ, প্ৰায়শ্চিত্ত কৰিছোঁ। মোক সেই ভুলখিনিৰ কাৰণে তুমি ক্ষমা কৰি দিয়া। হে পৰমেশ্বৰ, তুমি মোক আশীৰ্বাদ দিয়া। মই বাবে জানিয়েই হওক অজানিতেই হওক আজিৰ পৰা কাকোৱেই দুখ নিদিওঁ, কাৰো লগতেই যাতে মই বেয়া কোনো কামেই কৰিব নোৱাৰোঁ, তাৰ কাৰণে তুমি মোক আশীৰ্বাদ দিয়া। মোৰ কথাৰ জৰিয়তে, মোৰ কৰ্মৰ জৰিয়তে কোনেও যাতে আঘাত নাপায়, তাৰ কাৰণে তুমি মোক আশীৰ্বাদ দিয়া প্ৰভু। দীঘলীয়াকৈ এটা উশাহ লওক আৰু শেষত নিজৰ পৰিয়ালৰ সকলো সদস্যৰ কাৰণে, নিজৰ কাৰণে আৰু সমগ্ৰ বিশ্ববাসীৰ কল্যাণৰ কাৰণে, সমস্ত জীৱকুলৰ কল্যাণৰ কাৰণে পৰমপিতা পৰমেশ্বৰক কওক, হে পৰমপিতা পৰমেশ্বৰ, মই নিজৰ লগতে মোৰ পৰিয়ালৰ সকলো সদস্যৰে কল্যাণ কামনা কৰিছোঁ। মোৰ পৰিয়াল যাতে কুশলে থাকে, মোৰ পৰিয়ালৰ প্ৰতিজন সদস্য যাতে দীৰ্ঘায়ু হয়, সদায় যাতে মোৰ পৰিয়ালৰ প্ৰতিজন সদস্য প্ৰসন্ন হৈ হাঁহি মুখে থাকিব পাৰে, তাৰ কাৰণে তুমি মোক আশীৰ্বাদ দিয়া। মোৰ পৰিয়ালৰ প্ৰতিজন সদস্যক তুমি কেতিয়াও তোমাৰ ভক্তিৰ পৰা বঞ্চিত নকৰিবা, তোমাৰ আশ্ৰিত কৰি ৰাখা। তোমাৰ চৰণত যাতে সদায় আমি দাস হৈ থাকিব পাৰোঁ, তাৰ কাৰণে তুমি আশীৰ্বাদ কৰা। এই বিশ্বৰ সকলো লোকেই যাতে সুখত থাকে, সকলোৰে অন্তৰ যাতে পবিত্ৰ হৈ থাকে, হত্যা হিংসা বিদ্বেষৰ পৰা এই পৃথিৱীয়ে যাতে মুক্তি লাভ কৰে, তাৰ বাবে তুমি কৃপা কৰা। সকলো মনুষ্যই যাতে নিৰোগী হৈ থাকিব পাৰে, মই তাৰেই কামনা কৰিছোঁ। কোনো জীৱই যাতে অনাহাৰে থাকিব লগা নহয়, তাৰ বাবে তুমি কৃপা কৰিবা। আৰু সকলো প্ৰাণীকে তোমাৰ ভক্তিৰ পথ দেখুওৱা। সকলো প্ৰাণীয়ে যাতে নিজৰ জীৱনটো আনন্দৰে উদযাপন কৰিব পাৰে, তাৰ কাৰণে তুমি সকলোকে আশীৰ্বাদ কৰিবা। সকলোৰে জীৱনত যাতে সুখ সমৃদ্ধি আহে, সকলোৱে যাতে আৰোগ্যতা পৰিপূৰ্ণ জীৱন লাভ কৰে, তাৰ বাবে তুমি সকলোকে কৃপা কৰিবা। তোমাক শতকোটি ধন্যবাদ প্ৰভু। তোমাৰ এই দাসে তোমাক পুনৰবাৰ প্ৰণাম জনায়। তুমি যি দিছা সেই সকলোখিনিক লৈ মই সুখী। যদি তুমি মোক দুখ দিছা, এয়া তোমাৰেই ইচ্ছা, আৰু আজি মই জীৱনত যি সুখ লাভ কৰিছোঁ, এয়া তোমাৰেই কৃপা প্ৰভু। তুমি এনেদৰেই কৃপা কৰিবা। এটা দীঘলীয়াকৈ উশাহ লৈ পৰমপিতা পৰমেশ্বৰৰ ছবিখন, যিজনেই আপোনাৰ ইষ্টদেৱতা, সেইজনৰ ছবিখন মনলৈ আনি তেওঁৰ চৰণত সেৱা কৰাৰ দৰে অনুভৱ কৰি তেওঁৰ নাম উচ্চাৰণ কৰক। প্ৰতিদিনে এনেদৰেই আপুনি শোৱাৰ সময়ত কৰিবলৈ চেষ্টা কৰক। 21 দিন কৰক, এমাহ কৰক। তাৰ পিছত আপুনি নিশ্চিতভাৱে ফল পাব, আৰু ফল পালেই আপোনাৰ আমাৰ ভিডিঅ'টোলৈ মনত পৰিব। কিন্তু এটা কথা, কোনো স্বাৰ্থলৈ ভগৱানক পূজা প্ৰাৰ্থনা নকৰিব। সদায় নিষ্কাম ভাৱনাৰে পূজা প্ৰাৰ্থনা কৰক। সকলো জীৱকুলৰ বাবে প্ৰাৰ্থনা কৰক। ভগৱানে আপোনাৰ কথাই শুনিব। আপোনাৰ ভাল হওক। ভিডিঅ'টো চাই থকা প্ৰতিজন দৰ্শকৰ বাবে আমিও ভগৱানক প্ৰাৰ্থনা জনাইছোঁ, যাতে প্ৰতিজন দৰ্শকৰ নিজৰ লগতে পৰিয়ালৰ সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু হয়। ভিডিঅ'টো যদি ভাল লাগিল, অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।